हेलो एवरीवन आशा करो তোমালোক ভালে আছা আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট টপিক ৰিজনিংৰ কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা এতিয়া সব প্ৰথম কোৱেশ্চনটো কি দিয়া আছে এটা দিয়া আছে যে if a is written as b and b as a e as f and f as e and so কি দিয়া আছে চোৱা and so on how will the word brick be written কি আছে যদি এক b আৰু b a লিখা হয় আৰু একেদৰে e f আৰু f e হিচাপে ক্ৰমান্বয়ে লিখি যোৱা হয় তেন্তে ব্ৰিক শব্দটো কি দৰে লিখিবা খুদিছে অপচন এ দিছে a q j h অপচন বি দিয়া আছে a s j h অপচন সি দিয়া আছে a q h f আৰু অপচন ডি দিয়া আছে a q j f কি কৈছে ইয়াতে কৈছে যে এক বি বুলি লিখিব লাগে আৰু বি এ বুলি লিখা হয় বা ই এফ এফ ই মানে কি হয় সব এ মানে হৈছে বি বা বি কি লিখা যায় এ ঠিক তেনেকৈ যদি আমি সি ডিৰ ক্ষেত্ৰত চাও সি ক আমি কি হিচাপত লিখিম ডি আৰু ডি কি হিচাপত লিখিম সি তাৰ পিছত চোৱা ই আমি কি হিচাপত লিখিম এফ এফ কি হিচাপত লিখিম বুলি কৈছে ই বুজি পাইছা এটা চোৱা ইয়াতে ব্ৰিক শব্দটোত বি আছে বিৰ জায়গাত আমি কি লিখিম বি ক আমি কি লিখিম বুলি কৈছে বিৰ ঠাইত আমি এ লিখিম তাৰ পিছত চোৱা আৰ আছে আৰ টো কাৰ লগত হ'ব চোৱা ইংৰাজীৰ এলফাবেটখন মাতাৰ চোৱা তাত কি আছে পি কিউ আৰ এছ কাৰ কাৰ মাজত ৰিলেচনটো হ'ব পি কিউৰ মাজত পি ঠাইত কিউ হ'ব কিউ ঠাইত পি হ'ব আৰু আৰ আৰু এছৰ মাজত ৰিলেচনটো হ'ব আৰৰ ঠাইত এছ হ'ব এছৰ ঠাইত কি হ'ব আৰ হ'ব যেনেকৈ এ ঠাইত এক আমি বি লিখিছো বি এ লিখিছো ঠিক তেনেকৈ আৰ আৰু এছত কি হ'ব আৰৰ ঠাইত এছ হ'ব আৰু এছক কি এৰে বুজাব আৰ এৰে বুজাব গতিকে আৰ আছে আৰৰ ঠাইত আমি কি লিখিম এছ লিখিম তাৰপিছত চোৱা আই টোৰ ক্ষেত্ৰত এলফাবেটখন চোৱা আই জে কে এল আই জে কে এল গতিকে আই আৰু কাৰ মাজত ৰিলেচনটো হ'ব আই আৰু জেৰ মাজত অৰ্থাৎ আইৰ ঠাইত আমি জে বহুৱাম জেৰ ঠাইত আমি কি বহুৱাম আই বহুৱাম গতিকে ইয়াত যেহেতু আই দিয়া আছে গতিকে ইয়াত কি আহিব জে হ'ব তাৰপিছত চোৱা জি জিটো কাৰ লগত হ'ব ই এফ জি এইচ ই আৰু এফৰ মাজত ৰিলেচন আছে ই ঠাইত এফ হয় আৰু এফৰ ঠাইত ই হয় ঠিক তেনেকৈ জি আৰু এইচৰ মাজত ৰিলেচন হ'ব জি আৰু এইচৰ মাজত কি হ'ব জি ঠাইত এইচ হ'ব এইচৰ ঠাইত জি হ'ব গতিকে ইয়াত কি আছে জি আছে জি ঠাইত কি আহিব এইচ আহিব গতিকে শুদ্ধ উত্তৰটো কি হ'ব এ এছ জে এ এছ কি হ'ব জে এইচ এ এছ জে এইচ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 25 নম্বৰ কোৱেশ্চনটোৰ বাবে প্ৰথম কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এ এছ জে এইচ এবাৰ চোৱা 26 নম্বৰ কোৱেশ্চনটো ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে if white is called blue blue is called red red is called yellow yellow is called green green is called black black is called violet and violet is called orange then what is the color of human blood কি কৈছে যদি বগা ৰঙক আমি নীলা লিখো নীলাক ৰঙা ৰঙাক হালধীয়া হালধীয়াক সেউজীয়া সেউজীয়াক কলা আৰু কলাক বেঙুনীয়া আৰু বেঙুনীয়াক কমলা ৰঙৰে সূচাও তেন্তে মানুহৰ তেজৰ ৰং কি হ'ব সুধিছে অপচন এ দিছে ৰেড অপচন বি দিয়া আছে গ্ৰীণ সেউজীয়া অপচন সি দিয়া আছে ইয়েলো অপচন ডি দিয়া আছে ভায়োলেট বা বেঙুনীয়া চোৱা ইয়াতে কি কৈছে বগা ৰঙক নীলা বুলি কৈছে আৰু নীলা ৰঙক কি বুলি কৈছে ৰঙা বুলি কৈছে ৰঙাক কি বুলি কৈছে হালধীয়া আৰু হালধীয়াক কি কৈছে সেউজীয়া সেউজীয়া কি কৈছে কলা কলাক কি কৈছে বেঙুনীয়া আমাৰ মানুহৰ তেজৰ যিটো ৰং মানুহৰ তেজৰ ৰংটো কি হয় মানুহৰ তেজৰ ৰংটো হৈছে ৰঙা গতিকে ৰঙাক কিহেৰে সূচাই আছে ৰঙাক হালধীয়াৰে সূচাই আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব হালধীয়া হ'ব শুদ্ধ উত্তৰ হালধীয়া কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে
শুদ্ধ উত্তৰ মানুহৰ তেজৰ ৰঙক কিহেৰে সূচাব হালধীয়াৰে এটা চোৱা নেক্সট কুৱেশ্যন ইয়াৰ কুৱেশ্যনটোত কি দিয়া আছে এবাৰ ইয়াতে দিয়া আছে যে if 2 is equal to 5 4 is equal to 18 6 is equal to 39 d is equal to 68 then 10 is equal to question mark দিয়া আছে যদি 2 সমান 5 হয় 4 সমান 18 হয় 6 সমান 39 হয় 8 সমান 68 হয় তেন্তে 10 সমান কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে চাৰিটা অপচন দিছে অপচন এ দিছে 45 অপচন বি দিয়া আছে 105 অপচন সি দিয়া আছে 81 আৰু অপচন ডি কি দিয়া আছে 100 বুলি দিয়া আছে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব সব কমেন্ট কৰাচোন ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে নিজে ক্যালকুলেশন কৰি চোৱা ইয়াৰ কোনটো आंसर শুদ্ধ হ'ব পাৰে চোৱা ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে নিজে কৰি চোৱাচোন কি হ'ব শুদ্ধ উত্তৰ ইয়াতে চোৱা ইয়াতে কি দিয়া আছে 2 = 5 দিয়া আছে 2 = 5 মানে কি হয় 2 আৰু 5 ৰ মাজৰ সম্পৰ্কটো কি হ'ব চোৱা 2 আৰু 5 ৰ মাজৰ সম্পৰ্কটো কেনেকুৱা হ'ব 2 আৰু 5 ৰ মাজৰ সম্পৰ্কটো হল 2 ক যদি আমি স্কয়াৰ কৰো তাৰ লগত যদি আমি 1 এটা প্লাস কৰো আমি তেতিয়া কিমান পাও 5 পাও কাৰণ 2 * 4 4 * 1 কিমান 5 ঠিক তেনেকৈ 2 নম্বৰটোৰ ক্ষেত্ৰত চোৱা 2 নম্বৰটোত কিমান আছে 4 = 18 ইয়াতে চোৱা যদি আমি 4 ক স্কয়াৰ কৰো আৰু যদি ইয়াৰ 4 ক স্কয়াৰ কৰিলে কিমান হ'ব 16 ইয়া 18 পাব লাগিলে আমি কি কৰিব লাগিব ইয়াৰ লগত 2 এটা যোগ কৰিব লাগিব তাৰ পিছত চোৱা 6 6টোক আমি স্কয়াৰ কৰিলে কিমান হ'ব 36 গতিকে 39 পাব লাগিলে আমি কি কৰিব লাগিব +3 এটা যোগ কৰিব লাগিব তাৰ পিছত চোৱা কিমান 8 8ক যদি আমি স্কয়াৰ কৰো কিমান হয় 64 64 ৰ লগত কিমান প্লাস কৰিলে 68 হ'ব 4 প্লাস কৰিলে 68 হ'ব অৰ্থাৎ ইয়াতে কি হৈছে আমাৰ লেফট হ্যান্ড সাইডে যেটো নাম্বার দিয়া থাকিব সমান চিহ্নৰ লেফট হ্যান্ড সাইডে যেটো নাম্বার দিয়া আছে তাক স্কয়াৰ কৰি তাৰ লগত এটা কি হয় একাধিক্ৰমে এটা সংখ্যা যদি আমি যোগ কৰি আহো তেতিয়া কি হয় আমি ইয়াৰ রাইট হ্যান্ড সাইডৰ ভ্যালুটো পাও অৰ্থাৎ ইয়াত এটা ইকুৱেচন জড়িত আছে এটো কি হ'ব এটো হৈছে n² + n/2 এই ফৰ্মুলাটো কি হৈছে ইয়াত ব্যৱহাৰ হৈছে চোৱা n ৰ ভ্যালু মানে ইয়াত লেফট হ্যান্ড সাইডে দিয়া থকা কিটা কি হয় n ৰ ভ্যালু গতিকে যে ইয়াত কি দিয়া আছে n ৰ ভ্যালু 2 দিয়া আছে 2 যদি আমি কৰো স্কয়াৰ প্লাস n ৰ ভ্যালু 2 হলে কিমান হ'ব 2 2 2 ৰে এবাৰ যাব গতিকে 2 দুগুণ কিমান হ'ব 4 যোগ এটো কিমান হ'ব 1 4 * 1 কিমান হয় 5 ইয়াতে চোৱা ইয়াতে কি ৰিলেচন হৈ আছে n² + n/2 ৰিলেচনটো হৈ আছে গতিকে 10 = কিমান হ'ব হেতু কেনেকৈ কৰিবা 10 = কিমান হ'ব হেতু হ'ব চোৱা n² মানে কিমান হ'ব 10² + n/2 মানে 10/2 10ক স্কয়াৰ কৰিলে কিমান হ'ব 100 প্লাস যদি আমি 10ক 2 ৰে হৰণ কৰো কিমান বাৰ যায় 10ক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যাব 5 বাৰ যাব গতিকে 100 + 5 কিমান হ'ব 105 105 কোনটো অপচনত আছে চোৱা অপচন বি ত আছে গতিকে অপচন বি হৈছে ইকুৱেচনটোৰ বাবে শুদ্ধ উত্তৰ বুজি পাইছা এটা চোৱা নেক্সট কোৱেচন ইয়াৰ পিছৰ কোৱেচনটো কি দিয়া আছে এবাৰ চোৱা নেক্সট কোৱেচনটো কি দিয়া আছে which of the following numbers in the diagram represent the soft hearted teacher তলত দিয়া চিত্ৰত কোনটো সংখ্যাই কোমল হৃদয়ৰ শিক্ষক খুচাব খুজিছে ইয়াতে চিত্ৰকিটা চোৱা ইয়াতে কি দিয়া আছে ইয়াতে চিত্ৰকিটা দিয়া আছে চোৱা এই চিত্ৰটোৱে কি বুজাই আছে ষ্ট্ৰিক কঠোৰ স্কয়াৰটোৱে কি বুজাই আছে সফট হাৰ্টেড কোমল হৃদয়ৰ আৰু সাৰ্কলটোৱে কি দিয়া আছে শিক্ষক টিচাৰ এইটোৱে কি বুজাব টিচাৰ বুজাব ট্ৰায়াঙ্গলে বুজাব কি কঠোৰ আৰু ৰেক্টেঙ্গল অৰ্থাৎ আয়তটোৱে কি বুজাব সফট হাৰ্টেড কোমল এটা আমাক উলিয়াব দিছে কি কোমল হৃদয়ৰ শিক্ষক কিমান হ'ব সুধিছে এই তিনিজন এই যে 3 নম্বৰটো আছে ইয়াতে কি হৈছে কঠোৰো ঘুমাই আছে আৰু কি ঘুমাই আছে কোমল হৃদয়ও ঘুমাই আছে
এইটো হ'ব জানো দুইটো হ'ব জানো দুইটো নহয় গতিকে এই পাঁচটো হ'ব জানো পাঁচটো শিক্ষক নহয় পাঁচটো হয় কোমল হৃদয়ৰ কিন্তু কোমল হৃদয়ৰ শিক্ষক সুধিছে যেহেতু চাৰ্কলটোৱে আমাক কি বুজাই আছে শিক্ষক বুজাই আছে ইয়াৰ ভিতৰত যেটো কোমল হৃদয় সোমাই আছে সেইটোৱে হ'ব কি কোমল হৃদয়ৰ শিক্ষক যেহেতু চাৰ্কলটোৱে শিক্ষক বুজাই আছে মানে এই 3 6 আৰু 4 এইকেইটা কি হ'ব শিক্ষক হ'ব ইয়াৰে চোৱা তিনিটোত কি হ'ব কঠোৰ হৃদয়ৰ শিক্ষকো সোমাই আছে গতিকে এই 4টো যেটো হ'ব এই 4টো কি হ'ব কাইন্ড হাৰ্টেড সফট হাৰ্টেড অৰ্থাৎ কোমল হৃদয়ৰ শিক্ষক হ'ব কোমল হৃদয়ৰ শিক্ষক কিমান হ'ব 4 জন এটো কোনটো অপচনত আছে অপচন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এটা চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে টিচাৰ্স ইজ ৰিলেটেড টু স্কুল ইন দি সেম ৱে এজ কুক ইজ ৰিলেটেড টু কি সুধিছে শিক্ষক যদি স্কুলৰ সৈতে সম্বন্ধ আছে যদি শিক্ষকৰ সম্বন্ধ স্কুলৰ লগত হয় তেন্তে ৰান্ধনীৰ সম্বন্ধ কাৰ লগত হ'ব সুধিছে স্কুল এখনৰ শিক্ষকৰ সম্বন্ধ কাৰ লগত হয় স্কুল এখনৰ লগত ঠিক তেনেকে ৰান্ধনীৰ সম্বন্ধ কাৰ লগত হ'ব সুধিছে শিক্ষক এজনে স্কুলত কি কৰে শিকাব যায় গতিকে ৰান্ধনীয়ে ক'ত ৰান্ধিব ৰান্ধনী ঘৰত ৰান্ধিব চোৱা শিক্ষক এজনৰ দায়িত্ব কি হয় পঢ়োৱাটো সেই পঢ়োৱা কামটো ক'ত হ'ব স্কুলত হ'ব ঠিক তেনেকে ৰান্ধনী এজনৰ দায়িত্ব কি হয় ভাত ৰন্ধা কি হয় ৰন্ধা কামটো হৈছে ৰান্ধনী এজনৰ দায়িত্ব গতিকে ৰন্ধা কামটো ক'ত কৰিব এটো ক'ত কৰিব ৰান্ধনী ঘৰত কৰিব কিচেনত কৰিব গতিকে কিচেন কোনটো অপচনত আছে অপচন বি ত আছে 29 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা A B C D E আৰু F are sitting in a row facing north A is neighbor of B and D E is neighbor of C and F D is neighbor of C how many members there between A and B A B C D E আৰু F উত্তৰ মুখ কৈ একে শাৰীতে বহি আছে A যদিহে B আৰু D ৰ মাজৰ E যদিহে C আৰু F ৰ মাজত আৰু D C ওচৰা ওচৰিকৈ থাকে তেন্তে A আৰু B ৰ মাজত কিমানজন মানুহ থাকিব সুধিছে চোৱা A কাৰ মাজত আছে B আৰু D ৰ মাজত আছে B আৰু D ৰ মাজত কোন আছে A আছে তাৰ পিছত চোৱা E যদিহে C আৰু F ৰ মাজত C আৰু F ৰ মাজত কোন থাকিব E থাকিব আৰু D C কি হ'ব লগ হৈ থাকিব গতিকে ইয়াতে C হ'ব ইয়াতে F E হ'ব আৰু ইয়াতে F হ'ব এটো হ'ব সব ভালকৈ লিখি দিছো B A D C E F তাৰ পিছত কি হৈছে A আৰু B ৰ মাজত কিমানজন সদস্য থাকিব A আৰু B ৰ মাজত কিমানজন সদস্য থাকিব A আৰু B ৰ মাজত এজনো সদস্য নাথাকে কিন্তু হেইটো কি নাই আমাক এই যেটো চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনত সেই অপচনটো নাই গতিকে এই কোৱেশ্চনটো কি হৈছে এই কোৱেশ্চনটো ভুল হৈ আছে নহলে অপচনটো ভুল হৈ আছে ইয়াৰ যিকোনো এটা ইয়াতে হৈছে মানে হয়তো কোৱেশ্চনটো শুদ্ধ আছে অপচন যি চাৰিটা দিছে সেই অপচন চাৰিটা ছপা কৰাত ভুল হৈছে নহলে কি হৈছে এই কোৱেশ্চনটোত ভুল হৈ আছে যদিহে আমি এ ঠাইত A আৰু B ৰ ঠাইত যদি আমি কোৱেশ্চনটো হলাই দিও A আৰু E কৰি দিও তেতিয়া কি হ'ব A আৰু E ৰ মাজত যদি কিমানজন সদস্য আছে তেতিয়া কিমান হ'ব A আৰু E ৰ মাজত কিমানজন সদস্য থাকিব D আৰু C থাকিব অৰ্থাৎ কিমানজন থাকিব দুজন সদস্য থাকিব দুজনটো কোনটো অপচনত আছে অপচন A আছে আৰু যদি আমি কোৱেশ্চনটো একে ৰাখো তেতিয়া ইয়াৰে যিকোনো এটা অপচনত কি দিব লাগিব আমি শূন্য দিব লাগিব তেতিয়া শুদ্ধ উত্তৰ হ'ব এই কোৱেশ্চনটোৰ মতে
প্ৰথমতে যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটোৰ মতে হলে এনসাৰটো কি হ'ব শূন্য হ'ব আৰু যদি আমি পিছত বনোৱা কোৱেশ্চনটো হয় a আৰু e ৰ মাজত তেতিয়া a আৰু e ৰ মাজত কিমানজন সদস্য থাকিব দুজন থাকিব সেই দুজন কোন হ'ব d আৰু c এটা আছে নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটো 31 নম্বৰ কোৱেশ্চনসমূহ সমাধান কৰাৰ আগতে এটা নিৰ্দেশনা দিয়া আছে এটো পঢ়ি লোৱা কি দিয়া আছে arrange the items in the following question is a meaningful order নিৰ্দেশনাত কি দিয়া আছে 31 নম্বৰ কোৱেশ্চনৰ পৰা 35 নম্বৰ কোৱেশ্চনৰ নিম্নোক্ত প্ৰশ্নসমূহত দিয়া পদ তথ্যবোৰক অৰ্থপূৰ্ণ ক্ৰমত সজাব দিছে চোৱা ইহঁতৰ তাত আমাক কি আছে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনত চাৰিটা শব্দ প্ৰশ্নত কি কৰিছে চাৰিটা বা তিনিটা কি দিয়া আছে পদ দিয়া আছে তথ্য দিয়া আছে সেই তথ্যসমূহ কি কৰিব দিছে অৰ্থপূৰ্ণ ক্ৰমত সজাব দিছে এতিয়া চোৱা ইয়াতে কি দিয়া আছে এ বুজাই আছে ইণ্ডিয়া বি এ বুজাই আছে গুৱাহাটী চি এ বুজাই আছে অসম আৰু ডি এ বুজাই আছে পাণবজাৰ গতিকে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইহঁতৰ অৰ্থপূৰ্ণ ক্ৰমটো কেনেকুৱা হ'ব চোৱা প্ৰথমতে অৰ্থপূৰ্ণ ক্ৰমটো লিখি লোৱা ইয়াৰ অৰ্থপূৰ্ণ ক্ৰমটো কি হ'ব প্ৰথমতে এই চাৰিটাৰ কোনটো আহিব ইণ্ডিয়া গুৱাহাটী অসম পাণবজাৰ ইয়াৰে প্ৰথমতে কোনটো আহিব ইণ্ডিয়া আহিব ইণ্ডিয়া মানে কি হয় এ তাৰ পিছত কোনটো আহিব চোৱা ইণ্ডিয়াৰ পিছত কোনটো আহিব ইণ্ডিয়াৰ এখন ৰাজ্য হয় অসম গতিকে ইণ্ডিয়াৰ পিছত অসম আহিব অসমটো কি হয় সি ইয়াৰ পিছত কি আহিব অসমৰ এখন চহৰ হৈছে কি গুৱাহাটী ইয়াৰ পিছত কি আহিব গুৱাহাটী সেইটো হ'ব বি আৰু গুৱাহাটীৰ ভিতৰত কি ঘুমাই আছে পাণবজাৰটো কি হ'ব ডি গতিকে এ চি বি ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ এ চি বি ডি কোনটো অপচনত আছে চোৱা অপচন বিত আছে এ চি বি ডি গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এ চি বি ডি এবাৰ চোৱা নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াতে দিয়া আছে যে এ বুজাই আছে কলেজ বি এ বুজাই আছে বিশ্ববিদ্যালয় সি এ বুজাই আছে ব্ল্যাকবোর্ড আৰু ডি এ বুজাই আছে শ্ৰেণী কক্ষ ইয়াৰ কোনটো আগতে আহিব সো ইয়াৰ কোনটো আগতে আহিব এটা ভালদৰে চাই লোৱা প্ৰথমতে কোনটো আহিব ফাৰ্স্ট টাইম আমাৰ কি আহিব ইউনিভাৰ্সিটি বিশ্ববিদ্যালয় এটো কি আছে বি তাৰ পিছত চোৱা বিশ্ববিদ্যালয়ৰ পিছত কি আহিব মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পিছত কি আহিব মহাবিদ্যালয় মহাবিদ্যালয় মানে কি হয় এ তাৰ পিছত চোৱা কি আহিব মহাবিদ্যালয়ৰ ভিতৰত কি থাকিব ক্লাছৰুম থাকিব লাগিব ক্লাছৰুমৰ ভিতৰত কি থাকিব ব্ল্যাকবোর্ড থাকিব গতিকে মহাবিদ্যালয়ৰ ভিতৰত পিছত কি আহিব ক্লাছৰুমটো কি বুজাই আছে ডি আৰু ক্লাছৰুমৰ ভিতৰত কি থাকিব ব্ল্যাকবোর্ডটোৱে কোনটো বুজাই আছে সি এ বুজাই আছে গতিকে ইয়াৰ শুদ্ধ ফৰ্মটো কি হ'ব বি এ ডি সি কোনটো অপচনত আছে চোৱা অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হৈছে শুদ্ধ উত্তৰ এটা আছে নেক্সট কোৱেশ্চন তাৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াতে দিয়া আছে যে এ বুজাই আছে উদ্যান গাৰ্ডেন বি এ বুজাই আছে ট্ৰি গছ সি এ বুজাই আছে ফ্ৰুইট ফল আৰু ডি এ বুজাই আছে সিড ডিশ গতিকে ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট কৰাচোন ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এটো কমেন্ট কৰা তোমালোকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট কৰাচোন নিজে মিলাই লোৱা কোনটো হ'ব প্ৰথমতে উদ্যান আহিব নে গছ আহিব নে ফল আহিব নে বীজ আহিব কোনটো হ'ব চোৱা কি হ'ব গাৰ্ডেন উদ্যান হ'ব উদ্যানৰ ভিতৰত কি থাকিব উদ্যানৰ ভিতৰত কি থাকিব গছ থাকিব উদ্যানৰ ভিতৰত কি থাকিব গছ থাকিব আৰু গছত কি লাগিব ফল লাগিব সি আৰু হে ফলৰ ভিতৰত কি থাকিব বীজ এটো হ'ব ডি গতিকে ইয়াৰে শুদ্ধ ক্ৰমটো কি হ'ব এ বি সি ডি এ বি সি ডি কোনটো আছে অপচনত অপচন এ আছে গতিকে অপচন এ হৈছে শুদ্ধ এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ বি সি ডি উদ্যানৰ ভিতৰত গছ থাকিব গছত কি লাগিব ফল লাগিব ফলৰ ভিতৰত কি থাকিব বীজ থাকিব এটো শুদ্ধ উত্তৰ যেসকলে অপচন এ বুলি কমেন্ট কৰিছা অপচন এ সেই তেওঁলোকৰ শুদ্ধ হৈছে অপচন এ হৈছে শুদ্ধ উত্তৰ
তাৰপিছত চোৱা 34 নম্বৰ কুৱেশ্যন 34 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে ওয়ার্ড শব্দ বিট দিয়া আছে চেপ্টার অধ্যায় সিট দিয়া আছে কিতাপ বুক ডিট দিয়া আছে লাইব্রেরি কি হ'ব কিতাপ বিলাক ক'ত থাকিব ইয়াৰে ডাঙৰ কোনটো হ'ব লাইব্ৰেৰীটো কাৰণ লাইব্ৰেৰীত কি থাকিব কিতাপ থাকিব গতিকে দি আহিব লাইব্ৰেৰীৰ ভিতৰত কি থাকিব লাইব্ৰেৰীত কি পোৱা যাব কিতাপ পোৱা যাব কিতাপ মানে সি সেই কিতাপত কি থাকিব চেপ্টাৰ থাকিব অধ্যায় কিছুমান থাকিব এটো কি হ'ব বি আৰু সেই অধ্যায়সমূহ কিহেৰে লিখা যাব শব্দৰে লিখা যাব সেইটো কি হ'ব এ গতিকে ইয়াৰ শুদ্ধ ফৰ্মটো কি হ'ব ডিসিবিএ কোনটো অপচনত আছে চোৱা অপচন ডি আছে গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন ডি এবাৰ চোৱা নেক্সট কোৱেশ্যন 35 নম্বৰ কোৱেশ্যনটো ইয়াতে কি দিয়া আছে যে আৱাৰ এ বুজাইছে আৱাৰ ঘন্টা বি বুজাইছে ডে দিন সি বুজাইছে ইয়াৰ বছৰ আৰু ডি বুজাইছে মান্থ মাহ গতিকে ইয়াৰে কোনটো হ'ব প্ৰথমতে কোনটো আহিব ডাঙৰ কোনটো হয় আটাইতকৈ ডাঙৰ হল বছৰ গতিকে সি আহিব বছৰৰ পিছত কি হ'ব মাহ মাহটো কি হয় ডি মাহত কিমান দিন থাকিব এইটো হ'ব এমাহৰ পিছত কি আহিব দিন হ'ব কেইদিন গ'ল এই দিনটোৱে কি বুজাইছে বি তাৰ পিছত কি হ'ব একদিনত কিমান ঘন্টা সেইটো কি আহিব এ গতিকে ইয়াৰ শুদ্ধ ফৰ্মটো কি হ'ব CDBA কোনটো অপচনত আছে চোৱা অপচন সি আছে গতিকে 35 নম্বৰ কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এটা চোৱা নেক্সট কোৱেশ্যন ইয়াতে দিয়া আছে যে ডিৰেকশনটো নিৰ্দেশনাটো পঢ়ি লোৱা আগতে কি দিয়া আছে ইয়াতে দিয়া আছে যে in each of the following questions 3 items are given which can be presented pictorially by any one of the following figures find the correct figure কি কৈছে নিৰ্দেশনা এটা দিয়া আছে 36 নম্বৰৰ পৰা 40 নম্বৰ কুৱেশ্যনলৈ তলৰ প্ৰতিটো প্ৰশ্নত তিনিটাকৈ নাম দিয়া আছে এই বস্তুৰ নামবোৰক যিকোনো এটা চিত্ৰৰে বুজাব পাৰি শুদ্ধ উত্তৰটো বাছি উলিয়া বুলি কৈছে চোৱা ইয়াতে আমাক কি দিয়া আছে ভালদৰে পঢ়িছো ইয়াতে কৈছে যে তলৰ প্ৰতিটো প্ৰশ্নত তিনিটাকৈ কি দিয়া আছে নাম দিয়া আছে প্ৰতিটো প্ৰশ্নতে কি কৰা আছে তিনিটাকৈ নাম দিয়া আছে এই বস্তুৰ নামবোৰক যিকোনো এটা চিত্ৰৰে কি কৰিব পাৰি বুজাব পাৰি শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে সো 36 নম্বৰ কোৱেশ্যনটো দিয়া আছে হিউম্যান মানুহ পুৰুষ মেন আৰু উমেন তিৰুতা হওক বা পুৰুষ হওক আটাইবিলাক কি হয় মানুহে হয় গতিকে মানুহৰ ভিতৰত পুৰুষো সোমাই থাকিব তিৰুতাও সোমাই থাকিব ইয়াতে চাৰিটা অপচন দিছে অপচন এ দিছে এ অপচন বি বি অপচন সি দিয়া আছে ই অপচন ডি দিয়া আছে এফ ইয়াৰে কোনটো চিত্ৰই এই তিনিটা নামৰ ৰিলেশনটো বুজাব খুজিছে চোৱা পুৰুষো কি হয় মানুহে হয় তিৰুতাও কি হয় মানুহে হয় গতিকে এটা বৃত্তৰ ভিতৰত পুৰুষ আৰু তিৰুতা দুইটা সোমাই থাকিব সেইটো কোনটো অপচনত আছে চোৱা সেইটো কোনটো অপচনত আছে সমানে সোমাই থাকিব গতিকে এইটো কোনটো অপচনত আছে অপচন এফত আছে যদি ডাঙৰ সাৰ্কলটো মানুহ বুজায় তেতিয়া সৰু সাৰ্কলটো এইটো পুৰুষ বুজাব এইটো কি বুজাব তিনিটা বুজাব গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হৈছে শুদ্ধ উত্তৰ এফ এবাৰ চোৱা নেক্সট কোৱেশ্যন ইয়াৰ পিছৰ কোৱেশ্যনটো কি দিয়া আছে চিত্ৰকেইটা চাই লোৱা 37 নম্বৰ কুৱেশ্যনটো চোৱা 37 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে ইয়াতে দিয়া আছে যে জু চিৰিয়াখানা বাঘ স্তন্যপায়ী প্ৰাণী ইয়াৰ কোনটো হ'ব চিৰিয়াখানা বাঘ স্তন্যপায়ী প্ৰাণী চিৰিয়াখানাৰ ভিতৰত বাঘো থাকিব স্তন্যপায়ী কি থাকিব প্ৰাণীও থাকিব এখন চিৰিয়াখানাত কি থাকিব পাৰে বাঘ থাকিব পাৰে স্তন্যপায়ী প্ৰাণীও থাকিব পাৰে গতিকে এইটো কোনটো বুজাব চোৱা অপচন এ দিছে এ অপচন বি দিছে বি অপচন সি দিছে ডি
অপশন ডি দিছে এফ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব চোৱা প্ৰত্যেকটো চিত্ৰ চোৱা প্ৰথমতে এ চিত্ৰটো চোৱা তাৰপিছত চোৱা বি তাৰপিছত সি তাৰপিছত ডি তাৰপিছত ই তাৰপিছত এফ চাই লোৱা ইয়াৰ কোনটো অপশন শুদ্ধ হয় চিৰিয়াখানাৰ ভিতৰত টাইগাৰো থাকিব স্তন্যপায়ী প্ৰাণীও থাকিব গতিকে এই কুৱেশ্যনটোৰ বাবে 37 নম্বৰ কুৱেশ্যনটোৰ বাবে ইয়াৰ কোনটো শুদ্ধ চিত্ৰ হ'ব অপশন এ দিয়া চিত্ৰটো হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ এই চিত্ৰটো কি হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ হ'ব গতিকে অপশন এ হ'ব 37 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত গৈ ক্লিক কৰিলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু আমাৰ এপত এডিআৰই 3.0 লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ক্লাছসমূহ চলি আছে গতিকে অতি সোনকালে তোমালোকে এপটো ডাউনলোড কৰি তাত জয়েন হৈ ল'ব পাৰা এতিয়া চোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ডি টুত ইয়াতে দিয়া আছে যে ডগছ কেটছ এনিমেল কুকুৰ মেকুৰী আৰু প্ৰাণী এটো দিয়া আছে কুকুৰ মেকুৰী আৰু প্ৰাণী ইয়াৰ বাবে ইয়াৰ কোনটো চিত্ৰ শুদ্ধ হয় সুধিছে চাৰিটা অপচন দিছে অপচন এ দিছে এফ অপচন বি দিয়া আছে বি অপচন সি দিয়া আছে সি অপচন ডি দিয়া আছে ডি গতিকে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা অপচন এ বুজাইছে এফ অপচন বি আছে বি অপচন সি বুজাইছে সি অপচন ডি বুজাইছে ডি গতিকে কুকুৰ মেকুৰী আৰু প্ৰাণী এই তিনিটাৰ বাবে ইয়াৰ কোনটো চিত্ৰ শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এটা চোৱা 37 নম্বৰ কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো ইয়াতে কি দিয়া আছে ইয়াতে দিয়া আছে যে জু চিৰিয়াখানা বাঘ স্তন্যপায়ী ইয়াতে চোৱা এই তিনিটাৰে কি কৰিছে কি সুধিছে আমাক এটা কি উলিয়াব দিছে চিত্ৰ এটা উলিয়াব দিছে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা চিৰিয়াখানা বাঘ আৰু স্তন্যপায়ী প্ৰাণী বাঘটো কি স্তন্যপায়ী প্ৰাণীয়ে হয় গতিকে স্তন্যপায়ী প্ৰাণীত কি হ'ব বাঘটো সোমাই থাকিব আৰু চিৰিয়াখানাটো কি হয় এটা বেলেগ বস্তু হয় বেলেগ পৃথক এটা হয় পৃথক গোট গতিকে কি হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ দিছে এ বি দিছে বি সি দিয়া আছে ডি ডি দিয়া আছে এফ ইয়াৰ কোনটো চিত্ৰ শুদ্ধ হ'ব চোৱা এই চাৰিটা চিত্ৰৰ ভিতৰত এই 37 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব 37 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপচন সি ডি ডি নম্বৰত যেটো চিত্ৰ আছে সেই চিত্ৰটোৱে 37 নম্বৰত থকা সেই তিনিটাৰে কি বুজাব শুদ্ধ চিত্ৰটো প্ৰকাশ কৰিব আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা